বিভিন্ন ধৰণৰ সম্পৰ্ক, বিভিন্ন ধৰণৰ অভিজ্ঞতা আৰু বিভিন্ন ধৰণৰ কৰ্ম হয়তো কিবা শব্দ থাকি গৈছে তোমালোকৰ জীৱনৰ লগত জড়িত হৈ থকা এই শব্দবোৰ তোমালোকে গাঁঠি ল'বা বুলি ভাবিছোঁ। আচলতে জীৱন হৈছে এক অনন্য যাত্ৰা। এই যাত্ৰাটোত বিভিন্ন ধৰণৰ অভিজ্ঞতা আমি লাভ কৰোঁ আৰু জটিল অৰ্থত ক'বলৈ গ'লে জীৱন হৈছে এজন শিক্ষক, এজন মহান শিক্ষক। এই জীৱনে আমাক প্ৰতিটো পদতে বা প্ৰতিটো খোজতে শিকাই যায়। জীৱনৰ পৰা আমি শিকি শুধৰণি কৰিবলৈ চেষ্টা কৰিব লাগে। এইটো হৈছে জীৱন বাটৰ প্ৰথম পদক্ষেপ। যদি এই পদক্ষেপ আমি গ্ৰহণ কৰোঁ তেতিয়া আমি জীৱনত কেতিয়াও বিফল নহওঁ। এতিয়া কথা হ'ল জীৱন দক্ষতানো কি? জীৱন দক্ষতা বুলি ক'বলৈ যাওঁতে অলপ আগতে ছাৰে কৈ যোৱা এটা শব্দ মনত পৰিল। ছাৰে ক'লে দক্ষ শিক্ষয়িত্ৰী। মই অৱশ্যে দক্ষ শিক্ষয়িত্ৰী এতিয়াও হ'ব পৰা নাই। সিমান যোগ্যতা অৰ্জন কৰিবলৈ হয়তো মই সেই সুসাহ পৰ্যন্ত চেষ্টা কৰিব লাগিব। তথাপিও দক্ষতা সম্পৰ্কে দুআষাৰ ক'বলৈ আগবাঢ়িছোঁ। এই কথা হ'ল জীৱন দক্ষতা মানে হৈছে কিছুমান এনে ক্ষমতা যিবিলাক অৰ্জন কৰি আমি আমাৰ জীৱনটো কিছু পৰিমাণে হ'লেও সহজ কৰি তুলিব পাৰোঁ আৰু এই দক্ষতাসমূহ অৰ্জন কৰি আমি আমাৰ জীৱনৰ সিদ্ধান্তসমূহ শুদ্ধভাৱে গ্ৰহণ কৰিব পাৰোঁ, সমস্যাসমূহ ভালদৰে সমাধান কৰিব পাৰোঁ আৰু জীৱনটোক অধিক উপভোগ্য, সুন্দৰ আৰু সুখী কৰি তুলিব পাৰোঁ। জীৱন দক্ষতা অৰ্জন কৰিবলৈ আটাইতকৈ প্ৰয়োজনীয় উপাদানটোৱে হৈছে আত্মসচেতনতা। অৰ্থাৎ আমি আত্মসচেতন হ'ব লাগিব। আত্মসচেতনতা অবিহনে আমি জীৱন দক্ষতা অৰ্জন কৰিব নোৱাৰোঁ। আত্মসচেতনতা শব্দটো অলপ তোমালোকৰ কাৰণে টান হৈছে। সহজ ভাষাৰে ক'বলৈ গ'লে আমি কি জানো, আমি কি ভাল পাওঁ, আমি কি কাম ভালকৈ কৰিব পাৰোঁ, এই ধৰণৰ কথাবিলাক আমি ভালকৈ চিন্তা কৰি বা বিশ্লেষণ কৰিব যদি পাৰোঁ তেতিয়াহ'লে আমি আমাৰ জীৱনৰ লক্ষ্য সুস্থ আৰু সবলভাৱে শুদ্ধকৈ নিৰ্ধাৰণ কৰিব পাৰিম। আমি সকলোৱে কিতাপত যেতিয়া ৰচনা পঢ়িবলৈ যাওঁ জীৱনৰ লক্ষ্য, এই ৰচনাখন পঢ়োঁ তেতিয়া আমি এটা বাক্য পাওঁ যে লক্ষ্যবিহীন জীৱন বঠা নোহোৱা নাৱৰ দৰে। সকলোৰে মনত আছে নিশ্চয়, পঢ়িছানে ৰচনাখন? নিশ্চয় পঢ়িছা, হয়নে নহয়? সৰুখিনিয়ে নপঢ়িলেও ক্লাছ 8ৰ পৰা বা 8ম শ্ৰেণীৰ পৰা 10ম শ্ৰেণীলৈ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে নিশ্চয় পঢ়িছা। এতিয়া এই লক্ষ্য নিৰ্ধাৰণৰ বাবে আমি আত্মবিশ্লেষণ কৰিব লাগিব। এতিয়া এই আত্মবিশ্লেষণ কৰিবলৈ যাওঁতে আমি আৰু কেইটামান দিশৰ ওপৰতো গুৰুত্ব আৰোপ কৰিব লাগিব। সেইকেইটা হ'ল, প্ৰথমটো হ'ল আমি প্ৰথমতে নিজৰ কি শক্তি আছে বা কোনটো বিষয়ত আমি পাৰ্গত সেই কথাটো উলিয়াব পাৰিব লাগিব। দ্বিতীয়তে আমি কোনটো কথাত দুৰ্বল সেই কথাটো আমি অনুধাৱন কৰিব পাৰিব লাগিব। তাৰপিছত আমি অনুভৱ কৰিব পাৰিব লাগিব যে কি কৰিলে আমি আগবাঢ়ি যাব পাৰিম জীৱনত। এতিয়া এই আত্মসচেতনতাৰ লগতে জড়িত হৈ থকা আন এটা গুৰুত্বপূৰ্ণ কথা হ'ল আত্মসন্মান। এইটো হৈছে এটা ব্যক্তিগত দক্ষতা আৰু এই আত্মসন্মানে আমাৰ ব্যক্তিত্বক অধিক সুন্দৰভাৱে গঢ়ি তোলে। যি ব্যক্তিৰ আত্মসন্মান আছে সেই ব্যক্তিয়ে কেতিয়াও বিপথে পৰিচালিত নহয়। সেইকাৰণে আমি আত্মসন্মান বজাই ৰাখি কাম কৰিব লাগিব। আত্মসন্মাননো কি? আত্মসন্মান মানে হ'ল নিজৰ প্ৰতি সন্মান। তাৰ কাৰণে কিন্তু আমি নিজকে দক্ষ কৰি গঢ়ি তুলিব লাগিব। অৰ্থাৎ নিজক সন্মান কৰিব পৰাকৈ আমি যোগ্যতা অৰ্জন কৰিব লাগিব। এই ক্ষেত্ৰত আচৰণ নামৰ শব্দটো খুব আছে আমাৰ মাজত। তাৰমানে আমি প্ৰথমে আমাৰ আচাৰ আচৰণ ভাল কৰিব লাগিব। জীৱন দক্ষতাৰ এটা প্ৰধান কৌশল হ'ল আচাৰ আচৰণৰ সংশোধন কৰা। আচাৰ আচৰণ সংশোধন কৰি নিজকে এজন ভাল ব্যক্তি হিচাপে গঢ়ি তুলিব পাৰিলেহে আমি আত্মসন্মান
বজাই ৰাখিব পাৰিম। যদি আমি নিজে ভাল হ'ব নোৱাৰোঁ তেনেহ'লে আমি আনৰ আত্মসন্মানতো আঘাত হানিম। সেইকাৰণে আমি আত্মসন্মান ৰক্ষা কৰি চলিবলৈ নিজৰ আচাৰ আচৰণৰ সংশোধন কৰিব লাগে। ইয়াৰ পিছতে আটাইতকৈ গুৰুত্বপূৰ্ণ আন এটা বিষয় হ'ল আমাৰ আবেগ নিয়ন্ত্ৰণ। আবেগ মানেনো কি? শব্দটো সৰু ল'ৰা ছোৱালীৰ কাৰণে টান নহয়। খং, সুখ, দুখ এইবিলাক হৈছে আমাৰ আবেগ অনুভূতি। এই যে খং শব্দটো ক'লোঁ, এই শব্দটো বৰ্তমান সময়ৰ আটাইতকৈ ডাঙৰ সমস্যা। আমাৰ মানুহৰ জীৱনত এই খং নামৰ শব্দটোৱে বিভিন্ন ধৰণৰ নঘটিবলগীয়া ঘটনাৰ মুখামুখি কৰায় আৰু সেইবাবে এই খং নামৰ শব্দটোৰ পৰা আমি যিমানে আঁতৰি থাকিব পাৰোঁ আমাৰ কাৰণে সিমানে ভাল। এষাৰ কথা আছে অসমীয়াত, খং নামে চন্দাল। অৰ্থাৎ খঙৰ বশৱৰ্তী হৈ যেতিয়া আমি কোনো সিদ্ধান্ত গ্ৰহণ কৰোঁ বা কোনো কাম কৰোঁ তেতিয়া আমি নজনাকৈ বা কেতিয়াবা জানি বুজিও আনৰ মনত আঘাত আনো আৰু তেতিয়া আমাৰ সম্পৰ্কবোৰ একেবাৰে বেয়া হৈ পৰে। কিন্তু জীৱন দক্ষতা অৰ্জনৰ এটা অপৰিহাৰ্য অংশ হ'ল মানুহৰ লগত সুসম্পৰ্ক ৰক্ষা কৰা। তেনেহ'লে যদি আমি খঙৰ বশৱৰ্তী হৈ মানুহৰ লগত সম্পৰ্ক ৰক্ষা কৰিবলৈ যাওঁ তেতিয়া কেতিয়াও আমি ভাল সম্পৰ্ক ৰক্ষা কৰিব নোৱাৰিম। সেইবাবে আমি খং নিয়ন্ত্ৰণ কৰি মানুহৰ লগত সম্পৰ্ক ৰক্ষা কৰিবলৈ প্ৰয়াস কৰিব লাগে। তাৰ বাবে আমি যোগ সাধনা কৰিব পাৰোঁ, ভাল কিতাপ পঢ়িব পাৰোঁ আৰু মানুহৰ লগত মুকলিকৈ কথা পাতিব পাৰোঁ। মনৰ কথাবোৰ যদি আমি আনৰ আগত স্পষ্টকৈ প্ৰকাশ কৰিব পাৰোঁ তেতিয়া আমাৰ খং কমি আহে। ময়ো কথা পাতোঁ, যথেষ্ট পৰিমাণে পাতোঁ, কিন্তু এনে কথা নাপাতোঁ যি কথাই মানুহৰ মনত আঘাত হানিব পাৰে। মই চেষ্টা কৰোঁ, মই যদি কাৰোবাৰ লগত কথা পাতিছোঁ তেনেহ'লে মোৰ কথাটোৱে যাতে কাৰোবাৰ উপকাৰ কৰক, কাৰো মনত আঘাত নাহানো আৰু মোৰো বিপদ নঘটাওক। এই তিনিটা কথাৰ ওপৰত মই সদায় গুৰুত্ব দিওঁ আৰু মই ভাবোঁ এনেদৰে গুৰুত্ব দিলে নিশ্চয় জীৱনটো সুন্দৰ হ'ব। ইয়াৰ পিছতে জীৱন দক্ষতাৰ আন এটা অপৰিহাৰ্য অংগ হ'ল যোগাযোগ ব্যৱস্থা। যোগাযোগ মানেনো কি? যোগাযোগ মানে হ'ল মনৰ কথা স্পষ্টকৈ আনৰ আগত প্ৰকাশ কৰা আৰু আনৰ কথা মন দি শুনা। আমি কিন্তু যোগাযোগ বুলি ক'লে কেৱল নিজৰ কথাবোৰ আনৰ আগত কোৱাটোকেই ভাবোঁ, কিন্তু সেয়া নহয়। আজিৰ দিনত যদি আমি অকল নিজৰ কথাবোৰকে কওঁ, আনৰ কথা মন দি নুশুনো, তেতিয়াহ'লে আমাৰ সম্পৰ্কবোৰ কেতিয়াও উন্নত নহ'ব আৰু তেতিয়া জীৱনটোও কেতিয়াও ভাল নহ'ব। কাৰণ বৰ্তমান সময়ৰ এটা ডাঙৰ সমস্যা হৈছে যে মানুহ বহুত আছে, জনসংখ্যা দিনে দিনে বৃদ্ধি পাই গৈছে, কিন্তু বহু মানুহৰ মাজতো মানুহে নিজকে অকলশৰীয়া অনুভৱ কৰে আৰু এনেদৰে নিজকে অকলশৰীয়া বুলি অনুভৱ কৰাৰ বাবে হয়তো কোনো ব্যক্তিয়ে আত্মহত্যাৰ দৰে নকৰিবলগীয়া কামো কৰিছে। কাৰণ সেই ব্যক্তিজনৰ আপোনজনে নিশ্চয় তেওঁৰ কথা মন দি নুশুনিলে, তেওঁৰ সমস্যাবোৰ নুবুজিলে, সেইবাবেই তেনেধৰণৰ ঘটনা সংঘটিত কৰে। আমি দেখা পাওঁ বৰ্তমান সময়ত এইটো এটা সামাজিক ব্যাধিৰ দৰে হৈছে যে বহু সৰু ল'ৰা ছোৱালী, 12-13 বছৰীয়া ল'ৰা ছোৱালীয়েও তেনে কৰ্ম হাতত লৈছে, যাৰ বাবে পিতৃ মাতৃয়ে আজীৱন কান্দি থাকিব লাগিব। তেনে সমস্যাৰ যাতে উদ্ভৱ নহয় সেইবাবেই আজি মই এই বিষয়টো উপস্থাপন কৰিবলৈ আগবাঢ়িছোঁ। যে কথা হ'ল আমি অলপ দিনতে শুনা পালোঁ যে এগৰাকী সৰু ছোৱালী, প্ৰায় 13 বছৰীয়া ছোৱালীয়ে তেনে কৰ্ম হাতত লৈছে। মই যেতিয়া প্ৰশ্ন কৰিছোঁ যে কেনেকৈনো গাঁঠিটো দিব জানিলে, কেনেকৈনো মৃত্যু এনেকৈ বৰণ কৰিব পাৰে বুলি জানিলে ইমান সৰু ছোৱালীজনীয়ে, মোৰ ভাবিয়ে বেয়া লাগিছিল। কিন্তু কেনেকৈ সেইবোৰ কথা ভাবিবলৈ সময় পালে, সেইটো এটা ভাবিবলগীয়া কথা। কাৰণ তাই অকলশৰীয়া আছিল, মানুহৰ মাজত থাকিও অকলশৰীয়া আছিল। সেইকাৰণে কেতিয়াবা বন্ধু বান্ধৱীয়ে ক'ব বিচৰা কথাবোৰ কাণ পাতি শুনিবা, মা দেউতাই কোৱা কথাবোৰ শুনিবা আৰু শিক্ষকে কোৱা কথাবোৰ শুনিবা আৰু তোমালোকৰ কথাবোৰো বুজাই ক'বলৈ চেষ্টা কৰিবা।